মডেল 2012 ডিজেল মডেল হয়। আস্কিং প্রাইস এখন রাখিছো 3 লাখ 2000 সুইফট আছে 2018 চনৰ অটোমেটিক ট্ৰান্সমিশনত। VXI মডেল হয় এখন পেট্ৰল ভাৰ্জন, ইঞ্জিন বডি সিল। আস্কিং প্রাইস রাখিছো 4 লাখ। এক্স আছে ওয়াগনার VXI লিমিটেড এডিশন, এখন গাড়ি 2017 চনৰ গাড়ি হয়। VXI প্লাস লিমিটেড এডিশন হয় গাড়ি এখন। গাড়িখনৰ রানিং 50 মান চলিছে। কন্ডিশন একেবাৰে ধুনিয়া হৈ আছে। দুটা এয়ারব্যাগ পাই যাব, কোম্পানি ফিটেড মিউজিক সিস্টেম, এসি হিটার সব পাই যাব এখন গাড়ি। লেদার সিট কভার, ফ্লোর ম্যাট কমপ্লিট অরিজিনাল কালার হৈ আছে গাড়িখন। টায়ার কন্ডিশন 80-90% পাব। আস্কিং প্রাইস দেখিছো 3 লাখ। নমস্কাৰ মই সকলোকে অসম নগৰ উন্নত ভিডিঅ' স্বাগতম জনাইছো। মই আহিছো বৰ্তমান মুন মটৰ নতুন ষ্টক আপডেট লৈ পেলাই। দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে, সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এটা কথা, ইয়াৰ পৰা যদি গাড়ী লয় আপোনালোকে নন এক্সিডেণ্টেল আৰু নন মিটাৰ টেম্পাৰিং দুটা আপোনালোকে ইয়াৰ পৰা ৰাইটিং গ্যাৰাণ্টি পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে, সেম ডে ডেলিভাৰী প্ৰচেছটো ইয়াৰ পৰা কৰি দিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই গাড়ী লয়, ফুল টেংক ফিউলো পাই যাব। তেন্তে আমি বেছি দেৰি নকৰোঁ, এড্ৰেছ জানিম। আমাৰ লগত আছে সৈয়দ দা, নমস্কাৰ। নমস্কাৰ, ভালে আছা? হয়। কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়া। ইয়াৰ এড্ৰেছটো আমাৰ নগাঁও হয়বৰগাঁও ঢিং গেট। ঢিং গেটৰ পৰা আপোনালোকে যদি আহে ঢিং ৰোডৰ ফালে, ঢিঙৰ ফালে আহিব লাগিব। তো এইফালৰ পৰা ধৰক ঢিং গেটৰ পৰা 1 পৰা 1.5 কিলোমিটাৰ ভিতৰত আপোনালোকে ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প পাব। তাৰ অপোজিট সাইডত আমাৰ মুন মটৰ্ছ আছে। আৰু যদি আপোনালোকে ঢিং মৰিয়াবাৰী জুৰিয়া এইফালৰ পৰা আহে, সেইফালৰ পৰা আহিলে আপোনালোকে যিটো ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পটো পাব, মেট্ৰ' হস্পিটেল পাৰ হৈ সেইটো পেট্ৰল পাম্পৰ অপোজিট সাইডত আমাৰ মুন মটৰ্ছ আছে। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে? হয়, এক্সচেঞ্জ ৰিফাইনেন্স সেল সব আমাৰ ইয়াতে হৈ যাব। সেম ডে ডেলিভাৰী হ'ব? সেম ডে ডেলিভাৰী যদি আমাৰ নগাঁও লোকেল কাষ্টমাৰ থাকে, লোকেল মানুহ থাকে, প্ৰফাইল ভাল থাকিলে আমি সেম ডে ডেলিভাৰী দিম। পেন ইণ্ডিয়া কৰে নে? পান ইণ্ডিয়া কৰি দিম। ওকে। আৰু দুই নম্বৰ কথা, মোৰ ভিডিঅ' চাইলে ফুল টেংক ফিউল দিব? দিব, নিশ্চয় দিম। আপোনাৰ যদি আহি পেলাই কয় যে মই আৰু এটা ভিডিঅ' চাই পেলাই আহিছোঁ, তো নিশ্চয় তেখেতক ডিছকাউণ্টো কৰাই দিম, লগতে ফুল টেংক অফাৰো দি দিম। ওকে, ঠিক আছে। বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ভাল ভাল গাড়ী আছে, ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন আঁতৰি যাব পাৰে। তেন্তে আহক, আমি আপোনাক গাড়ী দেখুৱাই আছোঁ। ওকে, আমাক ক'ব এখন আছে XL6 2023 লাষ্টৰ মাহৰ গাড়ী হয়। ছেপ্টেম্বৰ নৱেম্বৰ মাহৰ গাড়ী হয় এখন। আলফা অপচনেল টপ মডেল, 360 ডিগ্ৰী কেমেৰা পাব এখনত। মাত্ৰ 27,000 সামথিং গাড়ীখনৰ ৰানিং হৈছে। কেপ্টেইন চিটৰ পৰা লৈ আপুনি 7 চিটাৰ গাড়ী এখন হয়, 6 চিটাৰ গাড়ী হয়। কেপ্টেইন চিট আছে এখন গাড়ীত। এলয়েল কেইটা দেখাই দিয়ক, কোম্পানি ফিটেড এলয়েল লাগি আছে। 90% 80% টায়াৰ কণ্ডিশ্যন পাই যাব। গাড়ীখন ফুল অৰিজিনেল পেইণ্টত আছে, ইঞ্জিন বডি কমপ্লিট সিল আছে। আস্কিং প্ৰাইস ৰাখিছোঁ 10,90,000 টকা, অন টেবল ডিসকাউন্ট হৈ যাব। স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে গাড়ী এতিয়ালৈকে। আৰু গাড়ীখন যদি আপোনালোকে ফাইনেন্সত কৰিব বিচাৰে 2 পৰা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব। হৈ যাব ন? নেক্সট ক'ব ওয়াগনাৰ। নেক্সট আছে ওয়াগনাৰ VXI লিমিটেড এডিশন। এখন গাড়ী 2017 চনৰ গাড়ী হয়। VXI প্লাস লিমিটেড এডিশন হয় গাড়ী এখন। গাড়ীখনৰ ৰানিং 50 মান চলিছে। কন্ডিশন একেবাৰে ধুনিয়া হৈ আছে। দুটা এয়ারব্যাগ পাই যাব, কোম্পানি ফিটেড মিউজিক সিস্টেম, এসি হিটার সব পাই যাব এখন গাড়ী। লেদার সিট কভার, ফ্লোর ম্যাট কমপ্লিট অরিজিনাল কালার হৈ আছে গাড়ীখন। টায়ার কন্ডিশন 80-90% পাব। আস্কিং প্রাইস দেখিছো 3,35,000, অন টেবল ডিসকাউন্ট হৈ যাব। আৰু যদি 1 লাখ টকা ডাউন পেমেন্ট দিয়ে এখন গাড়ী লোনো হৈ যাব। ঠিক আছে, নেক্সট এখন ক'ব i20 এখন আছে, অলরেডি বুকিং হৈ আছে একচুয়ালি, তথাপিও দেখাই দিও। এখন আছে 2020 লাষ্টৰ i20 আস্তা IMT ট্রান্সমিশনত। অনলি 18,000 চলিছে গাড়ী এখন, মাত্ৰ 18,000। টাৰ্বো ইঞ্জিন, ইনলাইন 4 সিলিন্ডার। আস্কিং প্রাইস এখনৰ ৰাখিছিলো 6,90,000 টকা। অন টেবল ডিসকাউন্ট কৰি পেলাই গাড়ীখন আমি বুকিংও কৰালো অলরেডি। ঠিক আছে, কালি পৰহি মানত গাড়ীখন ডেলিভাৰী হ'ব। নেক্সট ক'ব ডিজায়াৰ এখন আছে 2022 মডেল, LXI ভেৰিয়েন্ট হয় গাড়ীখন। 42,000 গাড়ীখনৰ ৰানিং হৈছে অনলি। 2022 মডেল হয়, পেট্ৰল ভাৰ্জন, ইঞ্জিন বডি সিল, অৰিজিনাল কালাৰ আছে। আস্কিং প্রাইস দেখিছো 5,95,000, অন টেবল ডিসকাউন্ট হৈ যাব। 1 পৰা 1.5 লাখ টকা ডাউন পেমেন্ট আহিব। ঠিক আছে, নেক্সট ক'ব ড্ৰাইভাৰ RXL মডেল 2020 মডেল হয়, হোয়াইট কালাৰত। ইনলাইন 3 সিলিন্ডার, 1000 cc গাড়ী হয় এখন গাড়ী। মাইলেজ পাব 20+। আস্কিং প্রাইস দেখিছো 4,95,000, অন টেবল ডিসকাউন্ট হ'ব। ওকে, নেক্সট ক'ব টাটা টিগৰ এক্সাক্ট ভেৰিয়েন্ট হয়, পেট্ৰল ভাৰ্জন, 2017 চনৰ টপ ভেৰিয়েন্ট হয় এখন। এলয়েল চাব পাৰিছে, এলয়েল লাগি আছে, কোম্পানি ফিটেড টাটাৰ। টায়াৰ কন্ডিশন 80-90% পাই যাব। গাড়ী কালাৰ কমপ্লিট অৰিজিনেল পেইণ্টত আছে। আস্কিং প্রাইস দেখিছো 3,99,000, অন টেবল ডিসকাউন্ট হৈ যাব। ঠিক আছে, নেক্সট ক'ব আমাক এখন ড্ৰাইভাৰ। আৰু এখন ড্ৰাইভাৰ আছে, এখন RXL মডেল হয়, সেম মডেল অথনি যেটো দেখাইছো। 2020 মডেলে হয়। 40 to 50 ভিতৰত গাড়ীখনৰ ৰানিং হৈছে। আস্কিং প্রাইস এখনৰ আছে 4,95,000, অন টেবল এখনো ডিসকাউন্ট হৈ যাব। ঠিক আছে, নেক্সট ক'ব সুইফট আছে 2018 চনৰ।
সুইফট আছে 2018 চনৰ অটোমেটিক ট্ৰান্সমিশনত VXI মডেল হয় এখন পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল আস্কিং প্ৰাইস ৰাখিছো 4,80,000 অন টেবল ডিসকাউন্ট কৰি দিম 1 লাখ টকা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে লোন হৈ যাব নেক্সট কবা হেক্সা টাটা হেক্সা আছে 2018 চনৰ আস্কিং প্ৰাইস এখনৰ ৰাখিছো 7,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম গাড়ীখন চাও পাইছে কমপ্লিট অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি সিল আছে শিৱসাগৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী হয় তো গাড়ীখনৰ টায়াৰ কন্ডিশনো 80-90% পাই যাব ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক 76,000 গাড়ীখনৰ ৰানিং হৈছে অনলি ৰানিংটো দেখাই আছে এবাৰ দেখাই দিয়ক অৰিজিনাল নন মিটাৰ নাম্বাৰিং নন এক্সিডেন্টাল আমাৰ ডিলত গ্যাৰান্টি পাব যিহেতু এইখন মিটাৰটো আপোনালোকক দেখাই দিলো 7 সিটাৰ গাড়ী হয় মাইলেজ পাব ধুনিয়া 790 আস্কিং ৰাখিছো ডিসকাউন্ট কৰাই দিম 2 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে লোনো কৰাই দিম নেক্সট কবা ডেটছন ৰেডিগো ডাটসন ৰেডিগো 2020 সেপ্টেম্বৰ মাহৰ গাড়ী হয় ফুললি মডিফাইড ওপৰত চাব পাৰিছে কেৰিং লাগি আছে এফালে চাব পাৰিছে ফগ লাইটস লাগি আছে আফটাৰ মাৰ্কেট ওকে কমপ্লিট অৰিজিনাল পেইণ্টত আছে গাড়ীখন ভিতৰত আপোনালোকে টাচ স্ক্ৰীন বেক কেমেৰা পাই যাব মিউজিক সিস্টেম পাই যাব ফুললি মডিফাইড কমপ্লিট মডিফাইড আছে টায়াৰ কন্ডিশন 80-90% পাব ফাৰ্স্ট ওনাৰ গাড়ী হয় মাইকী মানুহৰ নামত এতিয়ালৈকে গাড়ী হৈ আছে যোনে ল'ব তেখেত সেকেন্ড ওনাৰ হ'ব আস্কিং প্ৰাইস এখনৰ আছে অনলি 2,70,000 গাড়ীখনৰ ৰানিং হৈছে 70 সামথিং অনলি 2,70,000 গাড়ী এখন দি দিম আৰু অন টেবল ডিসকাউন্ট কৰাই দিম 1 লাখ টকা যদি ডাউন পেমেন্ট দিয়ে লোনো কৰাই দিম নেক্সট কবা আমাক এখন স্কৰপিঅ 2012 চনৰ হয় এখন মডেল 2012 ডিজেল মডেল হয় আস্কিং প্ৰাইস এখনৰ ৰাখিছো 3,95,000 অন টেবল ডিসকাউন্ট কৰাই দিম আৰু এখন যদি ল'ব বিচাৰে আপোনালোকক ফুল টেংকি অইল অফাৰ কৰা হ'ব ডকুমেন্টেশন আমাৰ ফালৰ পৰা ফ্ৰী হ'ব ঠিক আছে নেক্সট কবা কুইট RXT 2019 ৰ মডেল কুইট RXT 1000 cc আস্কিং প্ৰাইস এখনৰ ৰাখিছো 3,70,000 অন টেবল এখনো ডিসকাউন্ট হৈ যাব নেক্সট কবা আমাক এখন নেক্সট আছে ফোৰৰ ইকো স্পৰ্ট 2013 চনৰ বেস মডেল হয় ইঞ্জিন বডি কমপ্লিট সিল আছে ফুললি অৰিজিনাল পেইণ্টত আছে টায়াৰ 80-90% আছে কতো মাৰ্ক হোৱা নাই ডেন্টিং প্ৰিন্টিং একো হিষ্ট্ৰি নাই একদম ফ্ৰেশ কন্ডিশন আস্কিং প্ৰাইস আছে 3,30,000 ডিসকাউন্ট কৰাই দিম নেক্সট কবা আমাক ইয়ন আছে 2012 চনৰ ইয়ন ডিলাইট হয় এখন কমপ্লিট অৰিজিনাল পেইণ্টত পাব ইঞ্জিন বডি সিল এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং কন্ডিশনত আছে পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডোজ পাই যাব লেদাৰ সিট কভাৰ ফ্লোৰ মেট সব কন্ডিশন ওকে আছে একদম নিট এন্ড ক্লিন আস্কিং প্ৰাইস ৰাখিছো 1,95,000 অন টেবল ডিসকাউন্ট হৈ যাব নেক্সট এখন কবা এল্টো 800 হয় এখন 2019 এল্টো 800 LXI 50,000 গাড়ীখনৰ ৰানিং হৈছে জেনুইন ওকে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 3,70,000 অন টেবল ডিসকাউন্ট হ'ব ফাৰ্স্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি সিল আছে সব ওয়ার্কিং কন্ডিশনত আছে এসি হিটাৰ মিউজিক সিস্টেম ঠিক আছে নেক্সট কবা আমাক ড্ৰাইভাৰ এখন আছে টপ মডেল RXZ 2021 50 সামথিং গাড়ীখনৰ ৰানিং হৈছে RXZ মডেল হয় একেবাৰে টপ মডেল বেক কেমেৰা এসি হিটাৰ টাচ স্ক্ৰীন মিউজিক সিস্টেম কোম্পানী ভিতৰত লাগি আহিছে টায়াৰ কন্ডিশন 80-90% আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,40,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কবা ইনোভা ক্ৰিষ্টা আছে 2.4G 2020 মডেল এখন ইঞ্জিন বডি কমপ্লিট সিল হৈ আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 16,50,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 7 সিটাৰ গাড়ী হয় টায়াৰ কন্ডিশন 80-90% পাই যাব এলয় লাগি আছে গাড়ীখনত লেদাৰ সিট কভাৰ ফ্লোৰ মেট এসি হিটাৰ মিউজিক সিস্টেম কমপ্লিট ৰানিং কন্ডিশনত আছে টাচ স্ক্ৰীনো পাই যাব এখনত কোম্পানী ভিতৰত 16,50,000 টকা আস্কিং আছে এখনত যদি 3 পৰা 4 লাখ টকা ডাউন পেমেন্ট দিয়ে লোন কৰাই দিম নেক্সট এখন কবা কুইট এখন আছে RXT কুইট আছে RXT এখন 2016 চনৰ মডেল হয় আস্কিং প্ৰাইস এখনৰ ৰাখিছো 2,55,000 গাড়ী কন্ডিশন একেবাৰে নিট এন্ড ক্লিন অৰিজিনাল পেইণ্ট ইঞ্জিন বডি কমপ্লিট সিল একেবাৰে ফ্ৰেশ কন্ডিশন হৈ আছে ঠিক আছে নেক্সট কবা কেটেন এল্টো কেটেন 2015 আগষ্ট মাহৰ গাড়ী হয় এখন VXI মডেল পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল আছে এখনৰো টায়াৰ কন্ডিশন 80-90% পাই যাব এসি হিটাৰ মিউজিক সিস্টেম সব কন্ডিশন ওকে হৈ আছে আস্কিং প্ৰাইস ৰাখিছো অনলি 2,95,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কবা ইয়ন আছে এখন ইয়ন ইৰা প্লাস 2012 চনৰ ৰেড কালাৰত আছে খুবে ধুনিয়া কন্ডিশনত টায়াৰ নতুন লাগি আছে চাৰিটা স্পেয়াৰ টায়াৰ নতুন হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আস্কিং প্ৰাইস এখনৰ আছে 1,95,000 ডিসকাউন্ট কৰাই দিম লগতে ফুল টেংকি অইল ডকুমেন্টেশন আমাৰ ফালৰ পৰা ফুল টেংকি অইল পাব ন হয় ওকে নেক্সট কবা এখন নিয়স গ্ৰেনেট নিয়স 2021 লাষ্টৰ মডেল হয় 33,000 চলিছে গাড়ীখন 33,000 সামথিং গাড়ীখন ৰানিং হৈছে কালাৰ চাব পাৰিছে ফুললি অৰিজিনাল পেইণ্টত আছে এলয় লাগি আছে স্পৰ্টছ ভেৰিয়েন্ট হয় পেট্ৰল ভাৰ্জন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,90,000 অন টেবল ডিসকাউন্ট হয় নেক্সট কবা এল্ট্ৰছ আছে 2020 মডেল এখন এল্ট্ৰছ XM মডেল হয় ডিজেল ভাৰ্জন ইন্টেৰিয়ৰ কন্ডিশনটো এবাৰ দেখাই দিয়ক
লেদাৰ সিট কভাৰ পৰা লৈ ফ্লোৰ মেট এসি হিটাৰ মিউজিক সিস্টেম সব লাগি আছে 65000 গাড়ীখনৰ জেনুইন ৰানিং হৈছে গাড়ীখন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম ঠিক আছে নেক্সট কব আমাক WRV এখন আছে 2017 চনৰ ডক্টৰ ডিভেন গাড়ী হয় ফাৰ্স্ট ওনাৰ হৈ আছে এতিয়ালৈকে গাড়ীখন 80-90 ভিতৰত ৰানিং হৈছে জেনুইন ৰানিং আছে গাড়ীখন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 4,50,000 অন টেবল ডিসকাউন্ট হৈ যাব এসি হিটাৰ মিউজিক সিস্টেম কমপ্লিট ৰানিং হৈ আছে আৰু গাড়ীখন কালাৰ চাব পাৰিছে ফুলি অৰিজিনাল পেইণ্টত 80-90% গাড়ীখনৰ টায়াৰ কন্ডিশন আছে নেক্সট কব ওয়েগনাৰ আছে 2019 মডেল এখন 2019 মডেল ওয়েগনাৰ হয় গাড়ীখন VXI ভেৰিয়েন্ট পেট্ৰল ভাৰ্জন ইনবিল্ড আপোনাৰ আফটাৰ মাৰ্কেট মিউজিক সিস্টেম লগোৱা আছে বেক কেমেৰা লগোৱা আছে টায়াৰ কন্ডিশন চাব পাৰিছে 70-80% আছে কালাৰ কমপ্লিট অৰিজিনাল পেইণ্টত আছে গাড়ীখনৰ কন্ডিশন একেবাৰে ধুনীয়া হৈ আছে আস্কিং প্ৰাইস ৰাখিছো 4,80,000 নেক্সট কব আমাক QV T10 QV 300 T10 হয় এখন 2018 চনৰ ডিজেল ভাৰ্জন 7 সিটাৰ গাড়ী হয় একদম ৰাফ এন্ড টাফ কন্ডিশন একদম ধুনীয়া হৈ আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 7,90,000 অৰিজিনাল পেইণ্টত হৈ আছে গাড়ীখন যদি লোনত লব বিচাৰে 2 পৰা 8 লাখ টকা ডাউন পেমেণ্ট দি লোন হৈ যাব নেক্সট কব আমাক সুইফট ডিজায়াৰ আছে 2012 চনৰ এখন VDI মডেল ডিজেল ভাৰ্জন 50 সামথিং গাড়ীখনৰ ৰানিং হৈছে ডিজেল ভাৰ্জনৰ মাইলেজও খুব ধুনীয়া হয় 20 ৰ ওপৰত মাইলেজ দেখায় আস্কিং প্ৰাইস ৰাখিছো 2,90,000 অন কেশ নেক্সট কব আমাক ওয়েগনাৰ এখন আছে 2013 চনৰ LXI ভেৰিয়েন্ট গাড়ীখন অৰিজিনাল কালাৰ আছে ইঞ্জিন বডি সিল আছে 60,000 গাড়ীখনৰ ৰানিং হৈছে এখনৰ আস্কিং প্ৰাইস আছে 2,80,000 ফাইনান্সটো লৈ যাব পাৰিব যদি কোনোবা বিচাৰে ম্যাক্সিমাম ডাউন পেমেণ্ট দিলে লোন কৰাই দিব নেক্সট কব ষ্টৰ্ম সাফাৰি ষ্টৰ্ম আছে 2016 চনৰ সাফাৰি ষ্টৰ্ম VX মডেল হয় ভেৰিকো 400 ইঞ্জিন বডি এখনৰ কমপ্লিট সিল হৈ আছে এলয় লাগি আছে টায়াৰ কন্ডিশন নতুন হৈ আছে চাৰিটা স্পেয়াৰ টায়াৰো নতুন হৈ আছে কালাৰ অৰিজিনাল আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কব আমাক কাৰেন্স আছে 2022 ৰ ডিজেল ভাৰ্জন ইঞ্জিন বডি সিল অৰিজিনাল পেইণ্টত আছে গাড়ীখন চাব পাৰিছে কাৰেন্স আপোনাৰ 7 সিটাৰ গাড়ী হয় এখনৰ আস্কিং প্ৰাইস ৰাখিছো 9,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কব আমাক ডাষ্টাৰ এডভেঞ্চাৰ আছে 2017 চনৰ RXL মডেল এডভেঞ্চাৰ এডিশন টায়াৰ কন্ডিশন 80-90% পাই যাব 55,000 গাড়ীখন ৰানিং হৈছে অনলি ফাৰ্স্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি সিল আছে আস্কিং প্ৰাইস ৰাখিছো 5,70,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কব ব্ৰেজা 2022 ৰ VXI প্লাস পেট্ৰল ভাৰ্জন ইঞ্জিন বডি সিল আস্কিং প্ৰাইস এখনৰ ৰাখিছো 7,95,000 পুশ বটন স্টাৰ্ট VXI অপচনেল হয় এখন গাড়ী যেহেতু চাৰিটা পাৱাৰ উইন্ডোজ পাৱাৰ ষ্টিয়াৰিং এসি হিটাৰ মিউজিক সিস্টেম ষ্টিয়াৰিংত কন্ট্ৰোল ষ্টিয়াৰিং মাউন্টিং কন্ট্ৰোল লেদাৰ সিট কভাৰ ফ্লোৰ মেট সব ফেসিলিটি পাই যাব একদম নিট এন্ড ক্লিন হৈ আছে ফুল অৰিজিনাল পেইণ্টত আছে গাড়ী এখন বহুত মানুহে বেৰজা বিচাৰি থাকে তো বেৰজা মাৰ্কেটত পাবলৈ টান আছে বহুত কম বেৰজা তো এখন গাড়ী আমি 795 আস্কিং প্ৰাইস ৰাখিছো 2022 ৰ VXI অপচনেল মডেল হয় নেক্সট কব আমাক সুইফট আছে 2013 মডেল এখন VDI মডেল ডিজেল ভাৰ্জন মাইলেজ পাব 20 প্লাস আস্কিং প্ৰাইস ৰাখিছো এখনৰ 3,20,000 2013 চনৰ মডেল হয় এখন নেক্সট কব আমাক ফিস্টা ফৰ্ড ফিয়েস্টা 2012 চনৰ হয় ডিজেল ভাৰ্জন ইঞ্জিন বডি সিল ফুল অৰিজিনাল পেইণ্টত আছে সেডানত গাড়ী কন্ডিশন ধুনীয়া হৈ আছে এসি হিটাৰ মিউজিক সিস্টেম ইঞ্জিন বডি কমপ্লিট সিল হৈ আছে টায়াৰ কন্ডিশনো নতুন পাব আস্কিং প্ৰাইস এখনৰ আছে অনলি 1,95,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কব ৰেডিগো আছে 2017 চনৰ ৰেডিগো এখন পেট্ৰল ভাৰ্জন গাড়ী হয় 5 সিটাৰ কম্পেক্ট গাড়ী হয় গাড়ীখনৰ মাইলেজও খুবেই ধুনীয়া 20 প্লাস মাইলেজ দেখায় আৰু এখন ৰেডিগো দেখাইছিলো সেইখনো ধুনীয়া কন্ডিশন হৈ আছে সেম কন্ডিশন হৈ আছে এটো টায়াৰ কন্ডিশন নতুন পাই যাব আস্কিং প্ৰাইস এখনৰ ৰাখিছো অনলি 2,60,000 নেক্সট কব আমাক এখন এল্ট্ৰছ এখন আছে 2021 ৰ 11 মাহৰ গাড়ী নৱেম্বৰ মাহৰ গাড়ী 2021 ৰ গাড়ী হয় গাড়ীখন কন্ডিশন চাই লওক এবাৰ ইন্টেৰিয়ৰ এক্সটেৰিয়ৰটো চাইছে কমপ্লিট অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি সিল আছে কতো দাগি নাই এক্সিডেন্টাল নন মিটাৰ তুমি গ্যাৰান্টি পাব ৰানিং হৈছে 41,000 অনলি গাড়ীখন আপোনাৰ ফাৰ্স্ট ওনাৰ হৈ আছে ইঞ্জিন বডি সিল টায়াৰ চাৰিটা নতুন স্পেয়াৰ টায়াৰ আনটাচ আস্কিং প্ৰাইস ৰাখিছো 5,40,000 অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট কব স্কৰপিঅ S11 2020 ৰ মডেল হয় এখন একদম ৰাফ এন্ড টাফ স্কৰপিঅ S11 লেজেন্ড গাড়ী হয় আস্কিং প্ৰাইস এখনৰ আছে 13,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম গাড়ীখন অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি সিল কতো মাৰ্ক হোৱা নাই ডেন্টিং প্ৰিন্টিং স্ক্ৰেচ কতো নাপায় গাড়ীখনে নেক্সট কব আমাক এখন এল্ট্ৰছ
নেক্সট আছে এলক্ৰছ এক্সাক্ট মডেল 2021 পেট্ৰল ভেৰিয়েণ্ট হয় 45,000 গাড়ীখনৰ ৰানিং হৈছে ইঞ্জিন বডি সিল আছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় চাব পাৰিছে ৰেড কালাৰত কমপ্লিট অৰিজিনেল পেইণ্টত ক'তো স্ক্ৰেচ নাই ডেন্টিং প্ৰিণ্টিং একো হিষ্ট্ৰী নাই কমপ্লিট ফ্ৰেছ কণ্ডিশ্যন হৈ আছে গাড়ীখন আস্কিং প্ৰাইচ দেখিছোঁ 6,60,000 টকা অন টেবল ডিছকাউণ্ট কৰাই দিম আৰু 1.5 পৰা 2 লাখ টকা যদি ডাউন পেমেণ্ট দিয়ে লোন কৰাই দিম নেক্সট ক'বা হেৰিয়াৰ টাটা হেৰিয়াৰ আছে 2019 এক্সাক্ট মডেল টপ মডেল হয় এল'ইল লাগি আছে গাড়ীখনত কমপ্লিট অৰিজিনেল পেইণ্ট আছে ইঞ্জিন বডি সিল আছে ইণ্টেৰিয়ৰত আপোনালোকে লেডাৰ সিট কভাৰ কোম্পানী ফিটেড এচি হিটাৰ মিউজিক চিষ্টেম টাচ স্ক্ৰীন বেক কেমেৰা বেক সেন্সৰ সব ফেচিলিটি পাই যাব এখন গাড়ীত আস্কিং প্ৰাইচ দেখিছোঁ আস্কিং প্ৰাইচ আছে অনলি 10,50,000 টকা অন টেবল ডিছকাউণ্ট কৰাই দিম আৰু যদি 2.5 লাখ টকাৰ পৰা যদি 3 লাখ টকালৈকে যদি আপোনালোকে ডাউন পেমেণ্ট দিয়ে লোনত লৈ যাব পাৰিব ওকে নেক্সট ক'বা চুইফ্ট ডিজায়াৰ লাষ্ট আছে আপোনাৰ চুইফ্ট ডিজায়াৰ এখন 2014 মডেল চুইফ্ট ডিজায়াৰ হয় 46,000 গাড়ীখনৰ জেনুইন ৰানিং হৈছে এখনৰ আস্কিং প্ৰাইচ দেখিছোঁ 3,70,000 অন টেবল ডিছকাউণ্ট কৰাই দিম VDI মডেল হয় ডিজেল ভাৰ্জন মাইলেজো 20+ পাব এখন নেক্সট ক'বা আমাক টাইগাৰ নেক্সট আছে ৰেনল্টৰ টাইগাৰ RXT মডেল 2021 লাষ্টৰ মডেল হয় 33,000 গাড়ীখনৰ ৰানিং হৈছে অনলি গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰিছে কমপ্লিট অৰিজিনেল পেইণ্টত আছে ইঞ্জিন বডি সিল আছে টায়াৰ কণ্ডিশ্যন 90-80% পাই যাব আস্কিং প্ৰাইচ এখনৰ ৰাখিছোঁ 5,90,000 টকা অন টেবল ডিছকাউণ্ট কৰাই দিম এটা দেখা পেলাই সকলোখিনি গাড়ী খোল স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনালোকে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং এটা ৰাইটিং গেৰাণ্টি পাব তেন্তে আহক মুন মটৰত স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব শ্বহীদ নাম্বাৰ দিয়া আছে যদি কিবা গাড়ী আপোনালোকৰ পচন্দ হয় তেন্তে হোৱাটছএপৰ যোগে তেওঁ আপোনাক গাড়ীটোৰ সম্পূৰ্ণ ডিটেইলছ দি দিব আপোনালোকে তেওঁক কণ্টেক্ট কৰি ল'ব এইখিনি ক'ব লাগিছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি তালা বাই বাই জয় অসম